এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। এবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। দেওবাৰে লোকসীয়া ভৱনত সংবাদমেল সম্বোধন কৰি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্তব্যটো শুনিলে আপোনাৰ যি ভুল ধাৰণা আছিল সেই ভুল ধাৰণা ভাঙি যাব পাৰে। এই মুহূৰ্তত লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ। এবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। দেওবাৰে লোকসীয়া ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, ৰাইজৰ যি ভুল ধাৰণা আছিল যে বদৰৰ দিনা আজমল থাকিলে বিজেপি সুবিধা হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে, মই ভাবো বদৰৰ দিনা আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব। দেওবাৰে লোকসীয়া ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই আৰু কৈছে, আছে যদি সামগ্ৰীত AIUDF থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি AIUDF লৈ গ'লহেঁতেন। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্যটো শুনাই ল'ব বিচাৰিছো। অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবোঁ যে বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দ্য বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট UDF, আজি যদি UDF সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টীৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবোঁ যে বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দ্য বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট UDF, আজি যদি UDF সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টীৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ।